নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল এম্বডিমেণ্ট অফ ইমৰ্টেল নলেজলৈ। আজিৰ এই ভিডিঅ'টোত মই সেৱা ক্লাছ 8ৰ ইংলিছৰ চেপ্টাৰ 2 মাই নেটিভ লেণ্ডটো বুজাম। আহক ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰোঁ। মাই নেটিভ লেণ্ড মোৰ জন্মভূমি। হি আস্কড মি দ্য অল্ড মেন বাই দ্য ষ্ট্ৰীট, ব্লাইণ্ড লোনলি এণ্ড প'ৰাৰ দেন মি, টেল মি হোৱাট মাই লেণ্ড ইজ লাইক। তেওঁ মোক সুধিলে, সেই বুঢ়া মানুহজন ৰাস্তাৰ কাষত থিয় হৈ থকা, অন্ধ, অকলশৰীয়া আৰু মোতকৈ দৰিদ্ৰ, কোৱাচোন মোক কেনে দেখি মোৰ জন্মভূমিখন। ব্ৰেথ ককা, আই ছেড, ব্ৰেথ ডিপ। উশাহ লোৱা ককা, মই ক'লোঁ, গভীৰ উশাহ লোৱা। দ্য ৱাৰ্ম এয়াৰ ডেট ৰিমাইণ্ডছ ইউ অফ ইয়ৰ চাইল্ডহুড ফ্ৰেণ্ডছ ইজ হোৱাট ইয়ৰ লেণ্ড ইজ লাইক। সেই গৰম বতাহজাকে যিহে আপোনাক আপোনাৰ সৰুকালৰ বন্ধুবোৰৰ কথা মনত পেলায়, সেনে হয় আপোনাৰ জন্মভূমি। দ্য কুল ব্ৰিজ অন ইয়ৰ ফেচ দিছ মৰ্ন আফটাৰ লাষ্ট নাইটছ এণ্ডলেছ থাণ্ডাৰ এণ্ড ৰেইন ইজ দ্য পিচফুল ব্ৰেথ অফ ইয়ৰ লেণ্ড। সেই ঠাণ্ডা বতাহজাকে, সেই শীতল বতাহজাক যি আপোনাৰ মুখত এই ৰাতিপুৱা যোৱা ৰাতিৰ ধাৰাসাৰ বৰষুণ জাকৰ পিছত লাগিছে, সেই জাকে হয় আপোনাৰ জন্মভূমিৰ শীতল বতাহজাক। দ্য কণ্টেণ্টেড গাৰ্গলিং অফ দেট লিটল বেবী টাইড টু হাৰ মাদাৰ ষ্টাৰ্ডি বেক ইজ দ্য ছইল অফ উইচ ইয়ৰ লেণ্ড ইজ মেড। সেই শান্তিপূৰ্ণ হাঁহিটো সেই সৰু কেঁচুৱাটোৰ, যোনটো তাই যাৰ নিজৰ মাকৰ পিঠিত বান্ধি থোৱা আছে তাইক, তাইৰ যোনটো শান্তিপূৰ্ণ হাঁহি, সেইটোৱে হয় যিহেদি আপোনাৰ জন্মভূমি হৈছে। দ্য কোৰাছ অফ দ্য কুকু এণ্ড স্পেৰ'জ এজ দে প্লে এৰাউণ্ড দ্য ট্ৰী টপছ নিয়াৰ ইজ হোৱাট শেপছ ইয়ৰ নেটিভ লেণ্ড। সেই গছৰ ওপৰত বহি থকা কুলি আৰু ঘৰচিৰিকাৰ সেই যি গানবোৰ গাই আছে, সুৰীয়া গানবোৰ, সেয়ে আপোনাৰ জন্মভূমি নিৰ্মাণ কৰে। দ্য ডিষ্টেণ্ট ৰোল অফ দ্য বিহু ঢোল, দ্য পেপা এণ্ড গগনা মাই নেইবাৰ্ছ প্লে, দ্য হেডি এৰমা অফ দ্য পিঠা এণ্ড লাৰু, দ্য চেণ্ট অফ দ্য ইভিনিং প্ৰেয়াৰ ইন দ্য নামঘৰ মছজিদ চাৰ্চ দিছ মেক দ্য চৌল অফ ইয়ৰ বিলভেড লেণ্ড। সেই দূৰ দূৰণিৰ পৰা অহা ঢোলৰ মাতে, সেই পেপা গগনাৰ মাতে যি আমাৰ ওচৰ চুবুৰীয়াই বজাই আছে, সেই ধুনীয়া সুগন্ধ পিঠা আৰু লাৰুৰ, আৰু গধূলিৰ নামঘৰৰ মছজিদ আৰু চাৰ্চত যি বজোৱা প্ৰেয়াৰ হয়, সেই আপোনাৰ জন্মভূমিৰ যি আত্মা হয়, প্ৰাণ হয়, সেয়ে আপোনাৰ জন্মভূমিৰ প্ৰাণ হয়। প্ৰিয় দৰ্শক, আশা কৰিলোঁ আপোনালোকে এই চেপ্টাৰটো বুজি পাইছে। ছাত্ৰ ছাত্ৰীসকল, এই পয়েমটোত যদি তোমালোকৰ কিবা ডাউট আছে মোক কমেণ্ট কৰিবা, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, মোৰ চেনেলটোক ছাবস্ক্ৰাইবো কৰিবা। ধন্যবাদ।